মৰমৰ বন্ধু বান্ধৱীসকল, কালি আমাৰ ইয়াত খুমটাই কৃষি বিজ্ঞান কেন্দ্ৰলৈ যোৰহাট কেন্দ্ৰীয় ৰেচম বোৰ্ড, কেন্দ্ৰীয় মুগা আৰু এৰী গৱেষণা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ দিগন্ত মেচ আহিছিল। তেওঁ মানে আমাৰ গাঁৱত বহুতো কৃষক এনেকুৱা আছে যি নেকি নিজৰ ঘৰতে এৰী পলু উৎপাদন কৰে আৰু গাঁওখনৰ প্ৰায়খিনি মানুহৰ ঘৰে ঘৰে এই এৰী পলু মানে প্ৰতিপাল কৰা হয়। কিন্তু তেওঁলোকে বিজ্ঞানসন্মতভাৱে নকৰাৰ বাবে বেছি তাৰ পৰা লাভ কৰিব নোৱাৰে বা বেছিকৈ তেওঁলোকে প্ৰতিপাল কৰিব নোৱাৰে। আৰু বিজ্ঞানসন্মতভাৱে কৰিলে পলুবিলাকৰ বেমাৰ আজাৰ কম হোৱাৰ উপৰিও সৰহকৈ উৎপাদন কৰিব পাৰি অতি কম সময়ৰ ভিতৰত, আৰু এটা লাভজনক ব্যৱসায় হিচাপে ইয়াক কৰি তুলিব পাৰি। এগৰাকী মহিলাই স্বাৱলম্বন হৈ এখন ঘৰ এই এৰী পলুৰ দ্বাৰা 1 পইচাও খৰচ নকৰাকৈ অতি সহজে উপাৰ্জন কৰি এটা সুন্দৰকৈ পৰিয়াল তেওঁলোকে চলাব পাৰে। আৰু সেই লৈ অলপ ট্ৰেইনিং দিছিলে আৰু মই খবৰ পালোঁ মোৰ ভণ্টি আৰু বান্ধৱী ৰেখাৰ দ্বাৰা, আৰু ৰেখাই কোৱাৰ বাবে ময়ো তালৈ গ'লোঁ তাইৰ লগতে আৰু অলপমান তেওঁলোকৰ কথা শুনিলোঁ। এইজনী মোৰ লগত ৰেখা বহি আছে। আমি লগতে লগ পালোঁ মোৰ পৰিয়ালৰে মাহী আপাহঁতক, আৰু এনেদৰে দিনটো আজি ভালেই পাৰ হ'ল আৰু